জুৰিয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ। এই অভিযোগ উত্থাপিত কৰিছে একাংশ স্থানীয় ৰাইজে। দায়িত্বত থকা চিকিৎসকক ৰোগী চোৱাৰ বাবদ দিব লাগে ধন। টকা নিদিলে চিকিৎসকে গুৰুত্ব নিদিয়ে ৰোগীক। কেৱল এয়াই নহয়, প্ৰায় প্ৰতিদিনে সময়মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত নাথাকে চিকিৎসক। পূৰ্বেও দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে বহু অভিযোগ। প্ৰশ্ন হয়, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে যদি কৰ্মত এনেধৰণৰ গাফিলতি কৰে, তেন্তে অসমৰ ভিতৰুৱা অঞ্চলৰ চৰকাৰী চিকিৎসা ব্যৱস্থা কি অৱস্থা হ'ব সেয়া ৰাইজে অনুমান কৰক। ৰাইজে অভিযোগ কৰিলেও কোনো কাণসাৰ নিদিয়ে HDM ফাৰুকীয়ে। এতিয়া অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ পিছতে ওলাই পৰিব প্ৰকৃত সত্য। আৰম্ভ কৰিছে তেওঁ আপোনালোকে নিশ্চয় গম পাইছে, বিগত সময়বিলাকত যিবিলাক ৰাতি ডেলিভাৰী আহে, আশাকৰ্মীবিলাকে লৈ আহে, তেওঁ ইয়াত আহি পেলাই ডেলিভাৰীবিলাকক তেওঁ মানে কাম নকৰাকৈ কিছুমান নাৰ্ছিঙৰ লগত বুজাবুজি আছে আৰু সেইবিলাক নাৰ্ছিঙতে ছিগনেল দি পঠাই দিয়ে। SDM ফাৰুকী আৰু ফাৰুকীক মানে অতি সোনকালে ইয়াৰ পৰা মানে বেলেগত লৈ যাব লাগে। ইয়াত ফাৰুকীৰ দৰকাৰ নাই। আৰু ইয়াত ফাৰুকী বহি থাকি মানে বিভিন্ন ধৰণে আমাৰ বিজেপি দল AGP দলৰ সমালোচনা কৰে আৰু তেওঁ কেম্পিং কৰে। তেওঁ ওচৰৰ মানুহ ইয়াত মানে ৰোগীবিলাক আহে, ৰোগীবিলাকক এনেকৈ বুজায় এইটো চৰকাৰ বেয়া, অমুক তমুক। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, যিখন নতুনকৈ যিখন ভৱন নিৰ্মাণ হৈছে, সেই ভৱনখনত মই সিদিনা দুপৰীয়া আহি সোমাইছিলোঁ, তাত মানে গৰু ছাগলী সোমাই আছে, ওলাই আছে, এনেকুৱা অৱস্থা হৈছে। তেওঁ ইয়াত কি কৰে? তেওঁতো কোনো কাম নাই ইয়াত। তাৰপিছত কোনোবাই পেচেণ্টে মাতিলে তেওঁ নাহে। আমাৰ দাবী এটাই, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমাৰ এটাই দাবী, ইয়াৰ পৰা অতি সোনকালে আঁতৰাই আমাক এজন ভাল মানুহ হ'ব লাগে আৰু হস্পিটেলটো চোৱা চিতা কৰাৰ কাৰণে মানুহজনৰ প্ৰয়োজন। ৰূপহীহাটৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি